বিলাসীপাৰাৰ কৃষ্ণনগৰ নিবাসী জহিৰুল ইছলামৰ নামত কোনোবা অজ্ঞাত দুষ্কৃতিকাৰী ব্যক্তিয়ে ভুৱা ফেচবুক আইডি খুলি তেওঁৰ মোবাইল নম্বৰ স্ক্ৰীনত দি সমগ্ৰ অসমবাসীৰ প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ ফটোখনত জোতাৰ মালা পিন্ধাই সামাজিক মাধ্যমত প্ৰচাৰ কৰি আছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী জহিৰুল ইছলামে বিলাসীপাৰা আৰক্ষী নিবেশত এখন গোচৰ ৰুজু কৰি আহিছে যদিও আৰক্ষীয়ে এতিয়া কি ব্যৱস্থা হাতত ল'ব সেয়া সময়ত লক্ষণীয় হ'ব। তোমার নাম কি? মোর নাম জহিরুল ইসলাম। গড়গড় বিলাসীপাৰা কৃষ্ণনগর। কি জানাব বিচাৰিছে? মই জানাব বিচাৰিছোঁ যে মোৰ ফেচবুকৰ পৰা দুটা ছবি স্ক্ৰীনশ্বট মাৰিছে। স্ক্ৰীনশ্বট মাৰি কোনোবাই ফেক ফেচবুক আইডি খুলিছে, খুলি মোৰ ফটো লগাইছে আৰু স্ক্ৰীনত মোৰ নাম্বাৰ দিছে। নাম্বাৰ দি তাৰপিছত জুবিন দাদাৰ ফটো এখন চাৰিছে। জুবিন দাদাৰ ফটোত জোতাৰ মালা গলাত পিন্ধাই দি চাৰিছে। সেইটো কাৰণত মোক বেলেগ জাগাৰ পৰা মোক কল কৰি আছে যে সেইটো কিয় চাৰিছা। মই আৰু কৈছি দাদা মই সেইটো চাৰা নাই, তো বেলেগে কোনোবাই চাৰিছে মোৰ আইডি খুলি কোনোবাই চাৰিছে। মই দাদাবিলাকক কৈ দিছোঁ মই চাৰা নাই। তো দাদাবিলাক ক'লে তুই পুলিচক ক, থানাত যাই এইটো কিবা কিবি কৰি ল। আৰু মই আহি সেইটো থানাত গ'লোঁ। যোৱাৰ পিছত কেছ একটা লিখি লৈ OC ছাৰক জমাই দিলোঁ। কোন থানা হয় তোমার? বিলাসীপাৰা। বিলাসীপাৰা থানা OC ছাৰক জমা দিলে? এফআইআর দিলে এটা যে আমার এনেকা ঘটনা। এতিয়া অসমবাসী ৰাইজক কি জনাব? তো অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে মই সেইটো কাম কৰা নাই, তো আৰু যি কৰিছে তাকে শাস্তি দিয়ক আপোনালোকে, মই সেইটো অনুৰোধ কৰিছোঁ। ধুবুৰীৰ পৰা নুৰুদ্দিনৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।